নলবাৰীৰ ৰাস মহোৎসৱত সংঘটিত হৈছে এক অঘটন। দৈনিক লাখ লাখ দৰ্শনাৰ্থীয়ে মুখৰিত হৈ পৰা নলবাৰী ৰাস মহোৎসৱত আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় এক কৰুণ ঘটনা। নলবাৰী ৰাসৰ ঘূৰণি চকাত উঠি আনন্দ ল'বলৈ গৈ মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে পশ্চিম নলবাৰীৰ জাগাৰাৰ এজন যুৱকে। পশ্চিম নলবাৰীৰ জাগাৰাৰ প্ৰয়াত ৰমেশ ডেকা আৰু শ্ৰী উৰ্মিবালা ডেকাৰ পুত্ৰ উজ্জ্বল ডেকাই বন্ধু বৰ্গৰ সৈতে মঙলবাৰে নিশা গৈছিল নলবাৰীৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ। বন্ধু বৰ্গৰ সৈতে ৰাস মহোৎসৱৰ চকৰিত উঠে উজ্জ্বল ডেকাই। চকৰিত উঠি আনন্দ লৈ থকাৰ সময়তে চকাৰ পৰা তলত ওলাই পৰে উজ্জ্বল ডেকা। লগে লগে হৈচৈ লাগে মীনা বজাৰত। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে লাইট বন্ধ কৰি দি ফটো বা ভিডিঅ' লোৱাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা বুলি দাবী জনাইছে জাগাৰাৰ স্থানীয় যুৱকে। অৱশ্যে বৃহস্পতিবাৰে আবেলিহে পোহৰলৈ আহে এই ঘটনা। নলবাৰী ৰাস মহোৎসৱৰ আনন্দৰ ভাগ ল'বলৈ গৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে এতিয়া উজ্জ্বল ডেকাই। সম্প্ৰতি উজ্জ্বল ডেকাই গুৱাহাটীস্থিত কস্ম হস্পিটেলত চিকিৎসাধীন হৈ আছে। অতি দুখীয়া পৰিয়ালৰ যুৱক উজ্জ্বল ডেকাৰ চিকিৎসাৰ বাবে তীব্ৰ আৰ্থিক সংকটত পৰিছে পৰিয়ালটো। যোৱা মঙলবাৰে আমাৰ সেই গাঁৱৰে উজ্জ্বল ডেকা বুলি ল'ৰা এজন, তাৰমানে আমাৰ গাঁৱৰে কাষৰে ল'ৰা তাৰমানে 4-3জনৰ লগত লৈ তাৰমানে নলবাৰী হৰি মন্দিৰলৈ ৰাস চাবলৈ গৈছিল। ৰাসৰ সেই ওখ যিটো চকৰি আছে তাৰে পৰা তেওঁ মানে পৰাৰ পিছত তেওঁক তাৰমানে এই লগৰ আৰু হেৰিবিলাকে ঘগ্ৰাপাৰ মেডিকেললৈ নিছিল যদিও তাৰমানে ঘগ্ৰাপাৰ উন্নত চিকিৎসাৰ কাৰণে কস্ম হস্পিটেললৈ তাৰমানে প্ৰেৰণ কৰা হৈছে। গতিকে বস্তুটো তাৰমানে কি হ'ল, এতিয়া তেওঁ মানে এই যে মানে তেওঁ পৰিল, ৰাজ কমিটি বা আমাৰ ৰাজ কমিটি মানে কি তদন্ত কৰাৰ লগতে তাৰমানে মুখ্যমন্ত্ৰীকো আহ্বান জনালোঁ যাতে তাৰমানে যিহেতু তেওঁ দুখীয়া ল'ৰা যাতে চিকিৎসাৰ কাৰণে হেৰিখিনি পাব লগাখিনি যাতে পায়, তাৰে কাৰণে মই আহ্বান জনালোঁ ৰাজ কমিটি। আপোনালোকৰ ৰাজ কমিটি যোগাযোগ কৰিছিল নেকি বা ঘটনা এটা ঘটিছে? এতিয়া ৰাজ কমিটিৰ লগত যোগাযোগ কৰাটো মই ভালকৈ নাজানো। আপোনালোকক যোগাযোগ কৰিছিল নেকি ঘৰ হিচাপে? কৰা নাই। কি আহ্বান জনাব এতিয়া ৰাজ কমিটি? এতিয়া সেইটোতো আৰু মই ভালকৈ গম নাপাওঁ। ৰাজ কমিটি কি আহ্বান জনাব? ল'ৰাটো যে মানে ইমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চকৰিৰ পৰা পৰি। তাৰমানে আমাৰ ধৰক চকৰিৰ পৰা আছে, তেওঁ এতিয়া জানিব পৰা মতে তেওঁ কস্ম হস্পিটেলত আছে। তেওঁৰ মানে ইতিমধ্যে তাৰমানে তেওঁ অপাৰেশ্যন হৈ গ'ল। গতিকে এতিয়ালৈকে কোনো ধৰণৰ তাৰমানে ৰাজ কমিটিও হেৰি কৰা নাই। গতিকে এই চেগতে ৰাজ কমিটিক যদি মানে হেৰি কৰাৰ কথাটো ক'লোঁ, মই আহ্বান জনালোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰিলোঁ। আমি নলবাৰী ৰাস চাব গৈছিলোঁ। আমি 4জন ৰাস চাব গৈছিলোঁ নলবাৰীৰ পৰা আজি মঙলবাৰে গৈ তাতে চকৰিত চালোঁ। চকৰিত উঠিলোঁ। উঠাওঁতে চকৰিৰ পৰা মোৰ লগৰ ল'ৰা এজন ওপৰৰ পৰা ওলাই পৰি জাষ্ট তাৰ মাতবোল নোহোৱা হৈ গৈছে। যাই আমি নুমি আহি তাক হেৰি কৰিলোঁ। তাৰপিছত নুমাৰ পিছত তো আপোনাৰ বাকী মেইন হেৰি লাইটবিলাক চব অফ কৰি দিছে তাহোন দি এনেকৈ আৰু গেট চেট মাৰি দিছে। গেট আমাৰ পাব্লিকে খুলি মেলি তাক দাঙি উঠাই আনি মেডিকেল লৈ গ'লোঁ, আমাৰ ঘগ্ৰাপাৰ মেডিকেল। তাৰ পৰা ঘগ্ৰাপাৰ মেডিকেলত ৰাতিটো ৰাখি আৰু ৰাতিপুৱা আমি গুৱাহাটী লৈ গ'লোঁ। আঘাত তাৰ বুকৰ একদম কামি হাতটো হেৰি হৈছে, কপালত হৈছে, হাতটো ভাঙিছে। মোটামুটি বেছি জখমেই হৈছে, বহুত হৈছে। তেখেতসকল নাছিল চকৰিটোৰ, হয়তো হেৰি আছিল নেকি, তাতে 6 চিটাৰ কাৰণে ল'ৰা থাকে নহয় 2টা, সেই তাহোন 3-4টা মানে ধৰিছিল। তাৰপিছত এতিয়ালৈকে খবৰ একো নাই। ৰাজ কমিটিক সেইটোৱে এতিয়া আমি বিচাৰিছোঁ, যিহেতু তাৰ এক্সিডেণ্টটো হৈ গ'ল, তাত মানে কি ক'ম, ন্যায় পাই যাতে। নলবাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, IND365 অসম নৰ্থ ইষ্ট।